ইফালে আজি নলবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী জিলাখনত একাধিক প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৫৭৬ কোটি টকা প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰ আছে নকুল তালুকদাৰ যেটো নলবাৰীত আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধনৰ বাবে উপস্থিত হ'বগৈ মুখ্যমন্ত্ৰীগৰাকী তাৰ পূৰ্বে প্ৰস্তুতি কেনেকুৱা ধৰণৰ আৰু কি কি কাৰ্যসূচী আছে আমি আমাক সকলোখিনি তথ্য আগবঢ়াওক নকুল তালুকদাৰ হয় ঋতুমণি আজি আচলতে বিকাশৰ বাৰ্তালৈ নলবাৰী আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই বিকাশৰ বাৰ্তাত আছে ৫৭০ কোটি টকাৰ প্ৰকল্প আৰু এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছো নলবাৰীৰ বহু আকাংক্ষিত বৰকুৰাৰ যি উৰণ সেতু এই উৰণ সেতু আজি ৰাইজৰ কাৰণে আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই যিখন উৰণ সেতু আৰু এই উৰণ সেতুৰ নাম ৰখা হৈছে কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতু প্ৰায় ০.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন পূৰ্বৰ চৰকাৰৰ দিনতে আধাৰশিলা স্থাপন কৰা হৈছিল প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ দিনত এই যি অত্যন্ত গুৰুত্বপূৰ্ণ এই যিখন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰা হৈছিল বৰকুৰাৰ ৰেলগেটৰ যিখন উৰণ সেতু আৰু বহু আচলতে আকাংক্ষাৰ এই উৰণ সেতুখন দীৰ্ঘ সময়ৰ পিছত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল আৰু আজি আনুষ্ঠানিকভাৱে ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ব আৰু বৰ সুন্দৰকৈ এই যিখন উৰণ সেতু এই উৰণ সেতুখন সজোৱা হৈছে এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ যিখন নামফলক এই নামফলক এতিয়া ইতিমধ্যে ৰেডি কৰা হৈছে আৰু আজি এইখন আনুষ্ঠানিকভাৱে ৰাইজৰ কাৰণে মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগে লগে মই ক'ব বিচাৰিছোঁ যিহেতু এই যিখন ৬৯ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উৰণ সেতু নলবাৰী চহৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এখন উৰণ সেতু কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নলবাৰী চহৰলৈ সোমোৱা মূল পথটোৱে হৈছিলে এই পথটো আৰু এই পথটো দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিলে আৰু আজিৰে পৰা এই পথটো মুকলি হ'ব এই উৰণ সেতুখন মুকলি হ'ব তাৰ সমান্তৰালকৈ যিহেতু ৫৭০ কোটি টকাৰ এক বাৰ্তা লৈ মুখ্যমন্ত্ৰী আজি নলবাৰীত উপস্থিত হ'ব ১১ বজাত তেওঁ ৰাইজক সম্বোধন কৰিব গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰু আজি একেলগে তেওঁ ১৯টা প্ৰকল্পৰ শিলান্যাস কৰিব আৰু ৮টা প্ৰকল্প উদ্বোধন কৰিব আজি যিহেতু এই যিখন উৰণ সেতু এই উৰণ সেতুৰ লগতে খগ্ৰাপাৰত আন এখন নতুন উৰণ সেতু কৰা হ'ব আৰু সেই উৰণ সেতুখন প্ৰায় ৭৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব সেই যিখন উৰণ সেতু খগ্ৰাপাৰত হ'ব নলবাৰীৰ সেই উৰণ সেতুৰো আজি শিলান্যাস কৰা হ'ব তাৰ লগে লগে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্প আজি শিলান্যাস কৰা হ'ব আৰু মুঠ ৮টাকৈ প্ৰকল্পৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব মুঠ ৫৭০ কোটি টকা যি প্ৰকল্প সেই প্ৰকল্প লৈ যে আজি বা সেই বাৰ্তা লৈ সেই উন্নয়নৰ বাৰ্তা লৈ মুখ্যমন্ত্ৰী যিহেতু আজি নলবাৰীত পদাৰ্পণ কৰিব আৰু ৰাজহুৱা সভা সম্বোধন কৰিব গতিকে নলবাৰীৰ কাৰণে এই যিটো বিকাশৰ বাৰ্তা এই বিকাশৰ বাৰ্তা এটা আজি ৰাইজক প্ৰদান কৰিব বা ৰাইজলৈ প্ৰেৰণ কৰিব আৰু ৰাইজক সেই বাৰ্তা দিয়াৰ কাৰণে সেই আশাৰ বাৰ্তা দিয়াৰ কাৰণে সেই উন্নয়নৰ বাৰ্তা দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীক আজি সংগ দিব স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কেইবাগৰাকীও ইয়াত নেতা উপস্থিত থাকিব এই যিটো অত্যন্ত গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৰ যিখন উৰণ সেতু ৰেলগেটৰ উৰণ সেতু বহু দিন ধৰি আচলতে এই নিৰ্মাণ কাৰ্য চলি আছিল আৰু নিৰ্মাণ কাৰ্যত আচলতে যথেষ্ট বিলম্ব হৈছিল কাৰণ বিগত অশোক শৰ্মাৰ দিনতে এই যিটো পথ এই পথটোৰ যিখন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু তেতিয়া এই আধাৰশিলা স্থাপন কৰিছিল তেতিয়া লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আজি সেইখন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৰাইজৰ কাৰণে অৰ্পণ কৰিব আৰু অত্যন্ত গুৰুত্বপূৰ্ণ এই পথটো মুকলি হোৱাৰ লগে লগে নলবাৰী চহৰৰ কাৰণে আন এটা ভাল খবৰ হ'ব কাৰণ বহুদিন ধৰি এই যি নলবাৰী চহৰলৈ সংযোগ হোৱা মূল পথটোৱে বন্ধ হৈ আছিল আৰু এই পথটো আজি মুকলি হ'ব সমগ্ৰ নলবাৰীৰ কাৰণে সঁচাকৈয়ে এক আশাৰ বাৰ্তা হ'ব তাৰ সমান্তৰাল কৈছে মই পুনৰ কৈছোঁ যে ৮টাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্প সেই ৮টা প্ৰকল্প আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব মই পুনৰ এই যিখন উৰণ সেতু সেই উৰণ সেতুখনৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ বৰ সুন্দৰকৈ আচলতে ফুল বেলুন আদিৰে সজাই পৰাই তোলা হৈছে যিহেতু আনুষ্ঠানিকভাৱে এইখন মুকলি কৰা হ'ব আৰু মই ক'ব বিচাৰিছোঁ যিহেতু এই যিখন উৰণ সেতুৰ লগতে আন কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰকল্প আজি উদ্বোধন কৰা হ'ব ইয়াৰ ভিতৰত আছে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰকল্প হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা যাব নলবাৰীৰ জিলা সন্মিলন কেন্দ্ৰ যিটো ১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে সেইটো আজি আনুষ্ঠানিকভাৱে শিলান্যাস কৰা হ'ব তাৰ লগে লগে নলবাৰীৰ জিলা দিৱসো আজি উদযাপন কৰা হ'ব যিহেতু ১৯৮৫ চনৰ ১৪ আগষ্টৰ দিনাখন এই যে জিলা ঘোষণা কৰা হৈছিল তদানীন্তন মন্ত্ৰী এতিয়া ভূমিধৰ বৰ্মন আৰু ভূমিধৰ বৰ্মনৰ নেতৃত্বত নলবাৰী জিলা ঘোষণা হৈছিল ১৯৮৫ চনৰ ১৪ আগষ্ট আৰু আজি সেই দিনটো যিহেতু জিলা দিৱস হিচাপে পালন কৰা হ'ব আৰু নলবাৰী জিলা দিৱসৰ দিনাখনেই
570 কোটি টকাৰ প্ৰকল্প নলবাৰীৰ কাৰণে আগবঢ়োৱা হ'ব আৰু এই যি জিলা দিৱস উদযাপন কৰাৰ কাৰণে জিলা প্ৰশাসনৰ তৰফৰ পৰা যথেষ্ট প্ৰস্তুতি চলোৱা হৈছে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে গৰ্ডন উচ্চতৰ মাধ্যমিক নকুল তালুকদাৰ মুখ্যমন্ত্ৰীগৰাকী যিহেতু আজি আহি উপস্থিত হ'বহি নলবাৰীত আমি পৰৱৰ্তী কাৰ্যসূচীসমূহ আপোনাৰ জৰিয়তে চাই যাম